855 জন শ্বহীদক তেওঁলোকে হত্যা কৰিলে। তেওঁলোকে পাঞ্জাৱত শিখসকলক হত্যা কৰিলে। তেওঁলোকৰ ককায়েক এইখন অসম ভূমিক বিদায় দিছিল, চাইনাৰ হাতত উঠাই দিছিল। তেওঁ মানে ৰাখিব নোৱাৰোঁ বুলি কৈছিল। তেওঁলোকে নেৰি দিব। ভাৰতবৰ্ষখন টুকুৰা টুকুৰা কোনে কৰিছে? আজি ভাৰতবৰ্ষখন বিখণ্ডিত কোনে কৰিছে? কংগ্ৰেছ দলে কৰিছে, আপোনালোকে সকলোৱে অৱগত। আৰু তেওঁলোকে কি ভাৰত জোৰো কৰিব আহে? তেওঁলোকে এতিয়া ভাৰত চুৰুহে কৰি আছে। তেওঁ ভাৰত এৰি যাবই নেকি, মোৰ এনেকুৱা লাগি আছে। মুখ্যমন্ত্ৰী কালি গোচৰ ৰুজু কৰাৰ কথা কৈছে। কৰিব যদি লৰ শুনক, লৰ ওপৰত কোনো নহয়। একৰ্ডিং টু ল প্ৰচিড কৰিব। যোনে ল ভংগ কৰে আৰু লয় নিজৰ ৰাস্তাত যাব। এজ পাৰ যি ছেকশ্যন লাগিব লাগে ছেকশ্যন লাগিব আৰু কাৰবাই চুৰু হ'ব। 855 জন শ্বহীদক তেওঁলোকে হত্যা কৰিলে। তেওঁলোকে পাঞ্জাৱত শিখসকলক হত্যা কৰিলে। তেওঁলোকৰ ককায়েক এইখন অসম ভূমিক বিদায় দিছিল, চাইনাৰ হাতত উঠাই দিছিল। তেওঁ মানে ৰাখিব নোৱাৰোঁ বুলি কৈছিল। তেওঁলোকে নেৰি দিব। ভাৰতবৰ্ষখন টুকুৰা টুকুৰা কোনে কৰিছে? আজি ভাৰতবৰ্ষখন বিখণ্ডিত কোনে কৰিছে? কংগ্ৰেছ দলে কৰিছে, আপোনালোকে সকলোৱে অৱগত। আৰু তেওঁলোকে কি ভাৰত জোৰো কৰিব আহে? তেওঁলোকে এতিয়া ভাৰত চুৰুহে কৰি আছে। তেওঁ ভাৰত এৰি যাবই নেকি, মোৰ এনেকুৱা লাগি আছে। মুখ্যমন্ত্ৰী কালি গোচৰ ৰুজু কৰাৰ কথা কৈছে। কৰিব যদি লৰ শুনক, লৰ ওপৰত কোনো নহয়। একৰ্ডিং টু ল প্ৰচিড কৰিব। যোনে ল ভংগ কৰে আৰু লয় নিজৰ ৰাস্তাত যাব। এজ পাৰ যি ছেকশ্যন লাগিব লাগে ছেকশ্যন লাগিব আৰু কাৰবাই চুৰু হ'ব। 855 জন শ্বহীদক তেওঁলোকে হত্যা কৰিলে। তেওঁলোকে পাঞ্জাৱত শিখসকলক হত্যা কৰিলে। তেওঁলোকৰ ককায়েক এইখন অসম ভূমিক বিদায় দিছিল, চাইনাৰ হাতত উঠাই দিছিল। তেওঁ মানে ৰাখিব নোৱাৰোঁ বুলি কৈছিল। তেওঁলোকে নেৰি দিব। ভাৰতবৰ্ষখন টুকুৰা টুকুৰা কোনে কৰিছে? আজি ভাৰতবৰ্ষখন বিখণ্ডিত কোনে কৰিছে? কংগ্ৰেছ দলে কৰিছে, আপোনালোকে সকলোৱে অৱগত। আৰু তেওঁলোকে কি ভাৰত জোৰো কৰিব আহে? তেওঁলোকে এতিয়া ভাৰত চুৰুহে কৰি আছে। তেওঁ ভাৰত এৰি যাবই নেকি, মোৰ এনেকুৱা লাগি আছে। মুখ্যমন্ত্ৰী কালি গোচৰ ৰুজু কৰাৰ কথা কৈছে। কৰিব যদি লৰ শুনক, লৰ ওপৰত কোনো নহয়। একৰ্ডিং টু ল প্ৰচিড কৰিব। যোনে ল ভংগ কৰে আৰু লয় নিজৰ ৰাস্তাত যাব। এজ পাৰ যি ছেকশ্যন লাগিব লাগে ছেকশ্যন লাগিব আৰু কাৰবাই চুৰু হ'ব। 855 জন শ্বহীদক তেওঁলোকে হত্যা কৰিলে। তেওঁলোকে পাঞ্জাৱত শিখসকলক হত্যা কৰিলে। তেওঁলোকৰ ককায়েক এইখন অসম ভূমিক বিদায় দিছিল, চাইনাৰ হাতত উঠাই দিছিল। তেওঁ মানে ৰাখিব নোৱাৰোঁ বুলি কৈছিল। তেওঁলোকে নেৰি দিব। ভাৰতবৰ্ষখন টুকুৰা টুকুৰা কোনে কৰিছে? আজি ভাৰতবৰ্ষখন বিখণ্ডিত কোনে কৰিছে? কংগ্ৰেছ দলে কৰিছে, আপোনালোকে সকলোৱে অৱগত। আৰু তেওঁলোকে কি ভাৰত জোৰো কৰিব আহে? তেওঁলোকে এতিয়া ভাৰত চুৰুহে কৰি আছে। তেওঁ ভাৰত এৰি যাবই নেকি, মোৰ এনেকুৱা লাগি আছে। মুখ্যমন্ত্ৰী কালি গোচৰ ৰুজু কৰাৰ কথা কৈছে। কৰিব যদি লৰ শুনক, লৰ ওপৰত কোনো নহয়। একৰ্ডিং টু ল প্ৰচিড কৰিব। যোনে ল ভংগ কৰে আৰু লয় নিজৰ ৰাস্তাত যাব। এজ পাৰ যি ছেকশ্যন লাগিব লাগে ছেকশ্যন লাগিব আৰু কাৰবাই চুৰু হ'ব।